हेलो অসমবাসী ৰাইজ এয়া দৃশ্য আমাৰ বোকাঘাটৰ দৃশ্য হয় এনেকে সদায় দিনে আমি এনেকুৱা ভিৰৰ সন্মুখী হৈ আছে আৰু চলি আছে এনে পৰিস্থিতি আজি সকলো কাৰণে হৈ আছে আজি এজনৰ কাৰণে নহয় সকলো কাৰণে কিয় আমি কিছুমান নিয়ম নীতি আমি নামানো আৰু আন এজনৰ কাৰণে আন এজনে কোনো সময় নিদিয়ে এই কাৰণে আজি আমাৰ কিছুমান অসুবিধা আমি পাই আছো এই কাৰণে আমি সকলোৱে কিছুমান ক্ষেত্ৰত আমি সজাগ হ'ব লাগিব আৰু সকলোৱে আমি নিজৰ এটা ভাল নীতিত আমি সকলোৱে যাতে যাতায়াত কৰিব লাগে আৰু নহলে কি হয় আমাৰ সকলোৱে অসুবিধা সন্মুখী হৈ আছে কিছুমান ড্ৰাইভাৰ সকলোৱে এনেকুৱা গলতি কৰে জন নেকি দুটা গাড়ী ক্ৰছ নহয় তাত তিনটা গাড়ীও ঘুমুৱাই দিয়ে এই কাৰণে অসুবিধা হৈ আছে এই কাৰণে চৰকাৰ আৰু প্ৰশাসনকো কিছুমান অনুৰোধ যাতে এই যান বাহনবোৰক কিছুমান নিয়ন্ত্ৰণ কৰক যাতে সকলোৰে অসুবিধা যাতে নহয় আৰু বিশেষ বেছি আমাৰ বোকাঘাট ৰাইজৰ বেছি অসুবিধা হৈ আছে কিয় আজি আমাৰ বোকাঘাটৰ পৰাই সকলো জিলালে যাতায়াত কৰিবলগীয়া হয় এই কাৰণে সকলো আমাৰ যাতায়াতত যোৱা সকলো আমাৰ ৰাইজৰো বহুত অসুবিধা হৈ আছে জন নেকি এঘণ্টা দুঘণ্টা লগা জেগাত তাত অধিক সময় আমাক প্ৰয়োজন হৈ গৈছে এই কাৰণে আমি কিছুমান নিয়ম বুলি মানি আমি যাতে সকলোৱে যাতায়াত কৰি থাকিব লাগে তেতিয়াহে আমাৰ অসুবিধা আমাৰ সন্মুখী হয় যদিও কম হ'ব এই কাৰণে মই সকলোলৈ কিছুমান অনুৰোধ কৰিছোঁ যাতে সকলোৱে তেনেকুৱা নিয়ম নীতিত যাতে সকলোৱে চলক আজি যদি আমি যদি নিজকে নিজক মানি চলিম সকলোৱে তেনেধৰণে যদি চলে আমাৰ অসুবিধাটো নিশ্চয় কম আমি পাম তেনেধৰণে আমি যদি কেইদিনমান যদি আমি এনেকৈ যদি চলি থাকিম নিশ্চয় আগৰ নিচিনা আমাৰ আকৌ যাতায়াত কৰিবলৈ বা কিছু অহা যোৱা কৰিবলৈ আমাৰ সুবিধা হ'ব আৰু চৰকাৰকো আবেদন যাতে চৰকাৰো কিছুমান যাতে ডিচিপ্লিন কৰি দিয়ক যাতে কিছুমান যান বাহন যাতে বেৰুলত যাতে ৰাস্তাবোৰক ভিৰ নকৰে এইবোৰ চকু কাণ যাতে প্ৰশাসনেও দিয়ক এয়াই আমাৰ ৰাইজৰ অনুৰোধ যাতে আমাৰ সকলো সমাজকেই যাতে আমাৰ কোনো প্ৰব্লেম যাতে সন্মুখী যাতে বেছিকৈ যাতে হ'ব নালাগে আৰু আমাৰ কিছুমান ধৰক বস্তু এটা ইমাৰ্জেঞ্চি অনা নিয়া থাকে আমাৰ বেমাৰী মেডিকেল অহা যোৱা থাকে বহুত ইমাৰ্জেঞ্চি বস্তু অনা নিয়াত প্ৰব্লেমত পৰি যায় সেইকাৰণে সকলোৱে যাতে আমি নিয়ম নীতিৰ মাজেদি যাতে আমি চলিব লাগে যাতে আমাৰ সকলো জীৱ বা সকলো আমাৰ মানুহৰ যাতে অসুবিধা যাতে কম হওক যাতে সকলোৱে আমি মিলিজুলি জীয়াই থাকিব লাগে এয়াই মোৰ